আমাৰ জিয়াৰ টাইফয়েড হৈছে আৰু খুব বেছি উইক হৈ গৈছে তাই ট্ৰিটমেণ্ট ঘৰতে কৰি আছোঁ চেলাইন ইনজেকশ্যন বা মেডিচিন সকলোখিনি ঘৰতে কৰাইছোঁ আৰু ঘৰতে শুশ্ৰূষা কৰি আছোঁ একো নহয় দিয়া ভাল হৈ যাব চেলাইনটো ল'লে গাত শক্তি পাই যাবা ন সোনকালে ভাল হৈ যাব চাওঁ হাতখন দিয়া বিষাইছে হা বিষাইছে নেকি নাই ভাল হৈ যাব দিয়া চেলাইনকেইটা আৰু ইনজেকশ্যন ল'লে একদম পূৰা পটককৈ ঠিক হৈ যাব আৰু স্কুলো যাব পৰা হৈ যাবা অকণমান সহ্য কৰিব লাগিব আৰু ন হয় নাই এইখিনি সহ্য নকৰিলে গাটো বেছি বেয়া হৈ যাব ন ইনজেকশ্যনটো সহ্য কৰিব লাগিব সেইকাৰণে আৰু তুমি লোৱা নাই যে আগতে প্ৰথম ল'ব লগা হৈছে জন্মৰ পৰা বুলি একো তেনেকুৱা মানে চিৰিয়াছ বেমাৰ হোৱাই নাছিলে মানে যি জন্মৰ পিছত যি ভেকচিন আৰু এই কৰোণা ভেকচিন তাৰ বাদে আজিলৈকে মানে ইনজেকশ্যন এটাও ল'ব লগা হোৱা নাছিলে কিন্তু কি হ'ব আৰু ইমান কেয়াৰফুলি থকাৰ পিছতো কি বা হ'ল নাজানো আৰু স্কুলত অৱশ্যে গ'লে মানে ফ্ৰেণ্ডৰ লগত টিফিন শ্বেয়াৰিং হয় কিবা হয় এনেকৈ কিবা এটা হৈ গ'ল আৰু চাগে গতিকে তেনেকৈ টাইফয়েড হৈ গ'ল তাই আৰু প্ৰথমে ভাইৰেল বুলি ভাবি থাকোঁতে মানে ডক্টৰে ভাইৰেল বুলি মেডিচিন দিলে আৰু তাৰপিছত ভাল নোহোৱাৰ কাৰণে টেষ্ট কৰোঁতে গম পালোঁ আৰু গতিকে অলপ বেছিয়ে হৈ গ'ল টাইফয়েডটো তাই একদম উইক হৈ গৈছে সেইকাৰণে আজি চেলাইনো দিছে আৰু ইনজেকশ্যনখিনি দিম আৰু বেয়াও লাগিছে কিবা কৰিব তাই যাতে সোনকালে সুস্থ হৈ যাওক আৰু সোনকালে তাই অসুখটো ঠিক হৈ যাওক আৰু মুখখন তাই ঢাকি আছে বেয়া পাইছে তথাপি আপোনালোকৰ আশীৰ্বাদ বিচাৰিয়ে ভিডিঅ'টো কৰিলোঁ